বৰ্তমান সময়ত সকলোৰে চুলি সৰাৰ সমস্যা দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা হাত সাৰিবলৈ বহুতে কেমিকেলযুক্ত শ্বেম্পু আৰু তেল ব্যৱহাৰ কৰে, যাৰ ফলত এই সমস্যা বৃদ্ধি পায়। সেয়েহে মই আজি লৈ আহিছোঁ ঘৰুৱাভাৱে কিছুমান ঘৰুৱা উপায়, যাৰ দ্বাৰা চুলি সৰাৰ সমস্যা ৰোধ কৰিব পাৰি। মই ঘৰতে থকা জেতুকা পাত আৰু জবা ফুলৰ ফুল কেইপাহমান লৈ লগত কফি অলপ মিলাই ভালদৰে মিক্সাৰ মেচিনত প্ৰেছ কৰি লৈছোঁ। বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনত সকলোৰে জীৱনবোৰ খেলিমেলি হৈ পৰিছে। প্ৰতিটো কাম সময়ত কৰাটো যেন এক অসম্ভৱ হৈ পৰিছে। ইয়াৰ মাজত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো একদম অসম্ভৱ হৈ উঠিছে, যাৰ ফলত আমি স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলগীয়া হয়। তাৰে ভিতৰতে এক সমস্যা হৈছে চুলি সৰা সমস্যা। আজিকালি বজাৰত বহুতো চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰা বুলি দাবী কৰা শ্বেম্পু আৰু তেলৰ উপলব্ধ হয়, যিয়ে নিশ্চয় কৰে যে ইয়াক ব্যৱহাৰ কৰিলে আপুনি ইয়াৰ পৰা উপকাৰিতা লাভ কৰিব। কিন্তু প্ৰকৃততে আপুনি ইয়াৰ পৰা হতাশ হ'বলগীয়া হয়। চুলি সুস্থ আৰু ঘন কৰি ৰাখিবলৈ অতি প্ৰয়োজনীয় বস্তু হ'ল আমাৰ খাদ্য। আপুনি যিকোনো প্ৰকাৰে নিশ্চিত কৰিব লাগিব যে আপুনি যি খাদ্য খাইছে তাত প্ৰটিনৰ পৰিমাণ বেছি। ভিটামিনৰ ওপৰতো ধ্যান দিয়াটো অতি প্ৰয়োজনীয়। গোটেইখিনি হৈ যোৱাৰ পাছত যিহেতু মোক লগাই দিয়া মানুহ কোনোৱে নাছিলে, মই ঘৰত অকলে আছোঁ, তাৰ বাবে মই অকলে কেমেৰা কৰিব লগা হৈছে, লগাবও লগা হৈছে। গোটেইখিনি মই চুলিত ভালদৰে লগাই লৈছোঁ। চাওকচোন, এতিয়া দুঘণ্টামান থাকি এইখিনি ভালদৰে ৱাশ্ব